Today our theorem is Darboux theorem. So theorem to swa mon kora, if f is a bounded function on a closed interval ab, then to every epsilon greater than 0 there corresponds a delta greater than 0 such that one number at ki ase UPF is less than the upper integral a to b fx dx plus e. So amak ki dia ase f eta bounded function dia ase, code dia ase eta closed interval ab. Then every epsilon greater than 0 there corresponds a delta greater than 0 বুলি কোৱা আছে. That means প্ৰত্যেকটো smallest positive number greater than 0 কাৰণে এটা delta greater than 0 correspond কৰে যাতে UPF less than a upper integral a to b fx dx plus epsilon হয়. তো এইটো show কৰিব দিছে. So next কি দিয়া আছে যে lower sum to less than কি হয় lower integral minus epsilon হয়. So আমি দেখাবলৈ দিছে এইটো. So আৰু লগতে কি দিয়া আছে for every partition p of the closed interval ab with norm less than delta. The norm less than delta means এইটোৱে বুজিব লাগিব যে তো every sub interval or length to কি less than delta বুলি দিয়া আছে. So আজি এই ভিডিওটোত স্পেশালি আমি এই ফার্স্ট পার্টটো প্রুভ কৰিম আৰু সেকেন্ড পার্টটো আমি নেক্সট ভিডিওটোত প্রুভ কৰিম কিয়নো সো ভিডিওটোৰ লেংথটো বহুত দীঘল হৈ যাব সো আপলোড কৰাত কিছু অসুবিধা হয় সো হেতু কাৰণে আমি ফার্স্ট পার্টটো আজি প্রুভ কৰিম আৰু এই থিওৰামটো প্রুভটোৱে অকমান দীঘল সো আজি ফার্স্ট পার্টটো আমি বুজিবলৈ চেষ্টা কৰিম আৰু নেক্সট ভিডিওটোত আমি নেক্সট পার্টটো বুজিম ঠিক আছে সো আমি ফার্স্ট পার্টটো প্রুভ কৰিম That means আমি proof করিম কি যে UPF is less than কি proof করিম upper integral plus epsilon so এটো proof করিম so before that তোমালোকে কেটামান কথা জনাৰ দৰকাৰ refinement of partition So refinement of partition কি হয় আৰু লগতে refinement কৰাৰ লগে লগে UPF আৰু UP star F or মাজৰ ৰিলেশনশিপটো কি হয় হেতু জনাৰ দৰকাৰ তো UP star means the refinement of partition আৰু P হৈছে the original partition এটা সোয়া যেতিয়া refinement কৰা যায় তেতিয়া হলে এই UPF আৰু UP star F ৰ মাজৰ ৰিলেশনশিপটো হয় এনেকুৱা ধৰণৰ UPF is always less than equal to UP star F. Sorry, a common mistake correlation. So UP star F is always less than UPF. Okay, sir. Where P star is the refinement of refinement of partition. Okay, sir. So etu hol refinement of partition. Eta kotha tu hol এটো ৰিলেশনশিপ তো কলো এটা ইম্পৰ্টেন্ট কথাটো হল যে ৰিফাইনমেন্ট অফ পাৰ্টিশন কি হয় তোমালোকক মই লাষ্ট ভিডিওটো দেখাইছিলো এতিয়া মই পাৰ্টিশন কৰিছিলো এটা ক্লোজ ইন্টাৰভেল a b কাৰণে মই যদি পাৰ্টিশন বনাইছিলো সো এটা কাৰ্ভ আছে এটো y fx তো ইয়াৰ কাৰণে p suppose p হল a b close interval to কাৰণে এটা partition so x0 say a x1 x2 dot xn b right so ইয়াক আমি কেনেদৰে লিখিছিলো এই পাৰ্টিশনটো ইয়াত আমি কেনেকৈ লিখিছিলো তো এনেকৈ ইয়াত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছিলো পইণ্টছ বিলাক এনেকৈ তো এটো হল x0 ইয়াতে x1 এটো x2 এটো নামাকৰণ এনেকৈ কৰিছিলো x3 So yate xr asil xr minus 1 to asile yate xr lastly eto xn right eta kotha to hol refinement of partition boli kole ki bujha jay to ei partition to ke jodi ami refinement koru that means what to refinement of partition boli kole ekdom সহজ ভাষাত jodi ko eta tumaloke ei partition to mon korisa ei agor partition to x0 x1 x2 xn to ইয়াৰ মাজতে যদি আমি কেটামান পইণ্ট লৈ লওঁ So মই এটা পইণ্টৰ কথা কই এটা পইণ্ট লৈ ললেও ইয়াৰ মাজত যদি এক্সট্ৰা এটা পইণ্ট ইনক্লুড কৰো তেতিয়াও ৰিফাইনমেন্ট কৰা বুলি কম তো ডিফাৰেন্ট পইণ্ট ল'ব পাৰা তো নাম্বাৰস অফ পইণ্টস ইনক্ৰিজ কৰিব পাৰা তো নাম্বাৰস অফ পইণ্টস বিলাক এই অৰিজিনাল পাৰ্টিশনটোত ইনক্ৰিজ কৰি দ্যাট মিন্স নাম্বাৰস অফ পইণ্টস ইয়াৰ মাজত
ডেট মিনছ এই পইণ্টছবিলাক আছে যিটো অৰিজিনেল পাৰ্টিশ্যন পি কথা কৈছোঁ এই পি পাৰ্টিশ্যনটোত কি পইণ্ট আছে x0 x1 x2 ... xn b তো ইয়াৰ মাজতে যদি আমি নতুন পইণ্ট কিবা ইনক্লুড কৰোঁ তেতিয়াহ'লে তাক ক'ম আমি ৰিফাইনমেণ্ট কৰা পাৰ্টিশ্যনটো ৰিফাইনমেণ্ট কৰা তো ছাপ'জ ইয়াতে মই এই পজিশ্যনটোত এটা পইণ্ট লৈ লৈছোঁ সে ৱাইআৰ ঠিক আছে তেতিয়াহ'লে কি হ'ব এই পইণ্টখিনিৰ উপৰিও এই পাৰ্টিশ্যনটো আৰু এটা পইণ্ট আহি যাব তেতিয়া আমি পি ষ্টাৰটো কেনেকৈ লিখিম অৰিজিনেল পাৰ্টিশ্যনটো পি আছে পিত পইণ্টছবিলাক কি আছে x0 x1 x2 xn এইবিলাক পইণ্টছ আছে লগতে ইউনিয়ন ডেট মিনছ লগ লাগি গ'ল আকৌ ৱাইআৰ পইণ্টটো ইয়াত আহি গ'ল তো ৱাইআৰ তেতিয়াহ'লে আমি কি ক'ম এইটো হ'ল ৰিফাইনমেণ্ট অফ দ্য পাৰ্টিশ্যন পি আৰু পি ষ্টাৰ কি কোৱা হয় ৰিফাইনমেণ্ট অফ পাৰ্টিশ্যন অফ পি তো ডেট মিনছ এক্সট্ৰা পইণ্ট ইনক্লুড কৰাটোৱে হৈছে ৰিফাইনমেণ্ট অফ পাৰ্টিশ্যন আৰু ৰিফাইনমেণ্ট অফ পাৰ্টিশ্যন কৰাৰ লগে লগে তো নিউ পাৰ্টিশ্যনটোৰ কাৰণে যিটো আপাৰ চাম বনিব সেই আপাৰ চামটো অৰিজিনেল পাৰ্টিশ্যনটোৰ কাৰণে যিটো আপাৰ চাম আছে তাতকৈ সৰু হ'ব আপাৰ চামৰ ভেলুটো চ' এইখিনি কথা মন কৰিব লগা চ' এই প্ৰুফ কৰোঁতে যদি এতিয়া প্ৰুফত যাম চ' উই ন' ডেট আমি কি জানো উই ন' ডেট ইয়াৰ মিনিংটো কি আছিলে the meaning of this upper integral is infimum of the upper sums such that p belongs to p is a partition of all the possible partition of ab etu asile upper integral meaning to that means upper integral hoise ki ei upper sums bilakor infimum to ঠিক আছে আপাৰ সামস বিলাকৰ আপাৰ ইন্টিগ্ৰেলটো হৈছে আপাৰ সামস বিলাকৰ infimum that means this is the infimum value of all upper sums that means infimum value of all upper sums means what ইয়ে আটাইতকৈ সৰু এই সেটটোৰ আপাৰ সামস বিলাকৰ এই সেটটোৰ আটাইতকৈ সৰু ভ্যালু ইয়ে that means এনেকৈ কেনেকৈ লিখিম আমি ইয়াক যে a upper integral a to b fx dx is less than equal to upf that means all upper sums so ভিতৰত upper sums যিমান বিলাক আছে তাতকৈ আটাইতকৈ সৰু ভ্যালুটো এইটোৱে ঠিক আছে a to b fx dx less than equal to upf এতিয়া এই upper sums ৰ লগত এই upper integral টোৰ লগত now if we add epsilon by 2 with এই upper integral টোৰ লগত epsilon by 2 to যদি add কৰি দিওঁ where epsilon is a smallest positive number আটাইতকৈ সৰু পজিটিভ নাম্বাৰটো যদি আমি epsilon ভ্যালু ধৰো আৰু তাক যদি 2 ৰে ডিভাইড কৰোঁ আৰু সৰু হৈ যাব তো এই সৰু সংখ্যাটো যদি এই ইয়াৰ লগত এড কৰি দিওঁ a to b f dx that means upper integral টোৰ লগত এড কৰি দিওঁ ই জানো আকৌ ইনফিমাম হৈ থাকিব নাথাকিব then the upper integral then লিখিব then the upper integral then the upper integral that means that is the infimum of all upper sums infimum of all upper sums so মই কাৰ কথা কৈছো infimum of all upper sums means ইয়াৰ কথা কৈছো no more infimum তো ভালকে মন কৰিবা কথাটো that means এইটো হল infimum of the set this that means what infimum of all upper sums or the upper sums or যিটো সেট হয় তাৰ ভিতৰত আটাইতকৈ সৰু ভ্যালুটো হল infimum বুলি কওঁ তো infimum a আৰু সেই infimum ভ্যালুটো কি হয় upper integral to a to b upper fx dx এটো হল infimum বুলি কওঁ এটো হল infimum to কোনটো সেটৰ a collection of all upper sums a যিটো হয় এই সেটটোৰ কি হয় infimum ভ্যালুটো হয় এই upper integral
এতিয়া চোৱা এই আপাৰ ইণ্টিগ্ৰেলটোৰ লগত যদি মই এটা সৰু সংখ্যা এড কৰোঁ এপসাইলন বাই 2 এইটো আপাৰ ইণ্টিগ্ৰেল হৈ নাথাকিব ইট উইল বি নো মোৰ আপাৰ ইনফিমাম অফ দ্য সেট UPF such that P belongs to the possible all partitions of the closed interval AB. So যেহেতু ই আপাৰ ইনফিমাম হৈ নাথাকিব সো আমি এনেকুৱা এটা আপাৰ সাম ফাইন্ড আউট কৰিব পাৰিম সো এইখিনিলৈকে এতিয়া মুছি কৰিছো so now we can find some upper sum like UP1F এনেকুৱা এটা upper sum আমি find out কৰিব পাৰিম UP1F such that কি হ'ব UP1F মন কৰিবা এইটো UP1F less than fx dx plus epsilon by 2 so epsilon by 2 add কৰি দিলে ই নো মোৰ আপাৰ সাম তো ইনফিমাম হৈ আটাতকে সৰু ভ্যালুটো হৈ নাথাকিব এই ভ্যালুটো ইনফিমামটো যেটো আগতে ইনফিমাম আছিল হেতু এতিয়া ইনফিমাম হৈ নাথাকে আৰু দ্যাট মিন্স আটাতকে সৰু ভ্যালুটো হৈ নাথাকে এই সেটটো তো ইয়ে তাতকে সৰু সো যেহেতু আটাতকে সৰু ভ্যালু হৈ নাথাকে তো ইয়াতকে সৰু ভ্যালুটা আমি এতিয়া পসিবল হৈ গল ইয়াতকে সৰু ভ্যালু দ্যাট মিন্স ইয়াতকে সৰু আপাৰ সাম এটা আমি ফাইন্ড আউট কৰাটো পসিবিলিটি আমি পসিবল পাই হৈ গল আমি এতিয়া কি হল আমি যে ইয়াতকে সৰু ভ্যালু এটা আমি ফাইন্ড আউট কৰিব পাৰো আৰু হেতুক নাম দিছো UP1F আৰু তাতকে সৰু আপাৰ সাম এটা কেতিয়া ফাইন্ড আউট কৰিব পাৰিম তো ইয়াৰ পৰা পাৰ্টিশনটো চেঞ্জ কৰি পেলাই পি সোৱা ইয়াত আপাৰ সাম বিলাক আছে কেনেকে ডিফাৰেন্ট আপাৰ সাম আছে বুলি আমি কেনেকে ক'ব পাৰো এই পাৰ্টিশন বিলাক চেঞ্জ কৰি তো আপাৰ সাম বিলাক বনাব পাৰো ন ইয়াত কালেকশনটো বনাব পাৰো সো যেহেতু এটো আপাৰ সাম ইনফিমাম হৈ নাথাকিলে এই ভ্যালুটো ইনফিমাম হৈ নাথাকিল সো এই ভ্যালুটো যেহেতু ইনফিমাম হৈ নাথাকিল গতিকে ইয়াত দ্যাট মিন্স এই সেটটোৰ কাৰণে আটাতকে সৰু ভ্যালুটো হৈ নাথাকিল গতিকে ইয়াতকে সৰু ভ্যালু এটাটো আমি ফাইন্ড আউট কৰিব পাৰিম এতিয়া তো সেই ভ্যালুটো নাম দিছো সাপোজ UP1F কিহৰ কাৰণে সৰু ভ্যালু UP1F লৈছো কাৰণ ইয়াত থকা এলিমেন্টস বুলাক কি হয় UPF টাইপৰ দ্যাট মিন্স p ভ্যালুটো চেঞ্জ কৰি আমি আপাৰ সাম বুলাকৰ কালেকশন ল'ব পাৰো লাইক UP1F UP2F সো ইয়াৰ এলিমেন্ট বুলাকৰ ষ্ট্ৰাকচাৰটো এই সেটটো এলিমেন্ট বুলাকৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব ন তো ফৰ ডিফাৰেন্ট পাৰ্টিশন উই হ্যাভ ডিফাৰেন্ট আপাৰ সামস তো তাৰে এটা পাৰ্টিশন লৈছো P1 আৰু তাৰ কাৰণে আপাৰ সাম এটা পাম আমি ফাইন্ড কৰিছো কি হয় UP1F আৰু হেতু কাটকে সৰু হ'ব a to b upper integral fx dx plus epsilon by 2 কে সৰু হ'ব কিয় কাৰণে সৰু হ'ব কাৰণ this infimum value no more infimum on adding this small term epsilon by 2 so আমি কি পালো P1F is less than a to v fx dx plus epsilon by 2 হল so এইখিনি লগে তোমালোকৰ ক্লিয়াৰ হৈছে আই থিংক so এতিয়া আমি কি কৰিম চোৱা ইয়াতে P1 তো আমি ডিফাইন কৰি লওঁ P1 কি হয় where লিখিম ইয়াত কি where P1 is x0 which is equal to a x1 x2 dot ইয়াৰ মাজতে xr এটাও আছে dot xp equal to b so ইয়াত P1 টো কি হয় x1 equal to a x1 x2 xr dot xp equal to v so I think এইখিনি লগে ক্লিয়াৰ হৈছে এতিয়া সোৱা মন কৰিবা তোমালোকে এইখিনি লগে ক্লিয়াৰ হৈছে সো তোমালোকে অকমান পজ কৰি পেলাই নোট ডাউন কৰি যাবা গোটেইখিনি মই যি পইণ্ট কৈছো তোমালোকক আৰু যি লিখাই দিছো খিনি নোট ডাউন কৰি লবা আৰু ইয়াৰ কাৰণে PDF লিংকটো দি দিম PDF লিংকটো চাই লবা তোমালোকে এটা তোমালোকে মন কৰা এটো y equal to fx এটো y0 y1 y2 তো ইয়াতে yr minus 1 এটো yr এটো yn equal to b এটো a so সোৱা ইয়াতে let জামাক যেটো গিভেন পাৰ্টিশন দি আছে p আমি এটো ধৰি লৈছো let p equal to so যেহেতু আমি p1 আমি x0 x1 বুলি ডিফাইন কৰিলো তো ইয়াতে আমি y0 p2 আমি y0 এনেকে ডিফাইন কৰিম y0 equal to a
y1 y2 ডট 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 ইয়াতে yr minus 1 টো আছে সো yr আছে ডট 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 yn equal to b সো আমি p বুলি কি ধৰিছো this partition and আমাক কি দিয়া আছে the norm of p is less than delta that is length of each sub interval less than delta এতিয়া সোয়া a partition টোৰ কাৰণে upper sum upf কি হ'ব তো upf ৰ মই ডেফিনিশন টো কৈছিলো summation I runs from 1 to r বুলি লৈ লোৱা r runs from 1 to m capital M r delta xr কিন্তু ইয়াতে delta xr নিলিখিম কিয় কাৰণে আমি p partition টোৰ কাৰণে ভ্যালু y1 y2 এনেকে কনসিডাৰ কৰিছো that means yr লিখিম ইয়াত ঠিক আছে সো কি হ'ব ইয়াক আমি যদি ব্ৰেক কৰো m1 delta y1 plus m2 delta y2 plus dot 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 mn delta yn right mn delta yn পাম হল এতিয়া সোয়া এটুক আমি দিও ইকুয়েশন নাম্বার 1 হল সো এটু পার্টিশনটো তোমালোকে দেখিছা এটু x axis এটু y axis সো এই কার্ভডালৰ কাৰণে এই পার্টিশনটো ফৰ p পার্টিশন আমি পয়েন্ট ব্লক কেনেকে লিখিলো y0 y1 y2 yr r-1 yr yn equal to b so now এটু ইকুয়েশন নাম্বার 1 দিলা তো এটু ইকুয়েশন নাম্বার 1 দিয়া পাছত আমি এটা কি কৰিম সোয়া now suppose we add the point xr in the partition the refinement in the partition তো refinement mo kotha mo already koisu in the partition p তো partition p partition tot ami ki koisu a xr point to ami loisu আমি এই পয়েন্ট xr পয়েন্ট তো আমি ইনক্লুড কৰিছো p partition তো কি আছিল p হল y0 y1 dot 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 yn equal to b এটো হল p partition তো তো এই পার্টিশনটো আমি xr পয়েন্ট ইনক্লুড কৰিছো কোড লৈছো সোয়া ইন বিটুইন yr-1 and so ইয়াত লৈছো in between yr-1 and yr and this is say xr so এই পয়েন্টটো ললো এতিয়া তোমালোকে মন কৰিবা সো মই অলপ ক্লোজ কৰি দেখাই দিছো সো এই পয়েন্টটো এই xr পয়েন্টটো ইয়াত লৈছো ঠিক আছে তো মই অলপ ভালকে ক্লিয়াৰ পিকচাৰটো দেখাই দিও নহলে কনফিউজ কৰিবা তোমালোকে এটু y0 এটু yn এটু সে y1 এটু সে yr-1 এটু সে yr right তো মই a in between yr and yr-1 ত লৈছো কি এটু পয়েন্ট লৈছো xr a xr পয়েন্ট টু ইয়াত লৈছো ঠিক আছে that means this is the point xr তো xr পয়েন্ট টু in between yr আৰু yr মাজত লৈছো এতিয়া কথাটো হল এই পয়েন্টটো আমি এই পার্টিশন p পার্টিশন টু এড কৰিলো সো মই কৈছিলো যে পয়েন্ট এড কৰাৰ লগে লগে নিউ পার্টিশনটো যি হ'ব তাক কি কম আমি ৰিফাইনমেন্ট অফ পার্টিশন সো p star will be p union xr right so p union xr will be the refinement of partition of p this will be the refinement of partition of p এতিয়া সোয়া আমি এই xr পয়েন্টটো কাৰ মাজত ললো yr-1 আৰু y ৰ মাজত ললো ঠিক আছে in between yr-1 and yr we take the point xr so now suppose আমি কি কৰিলো suppose w1 and w2 so upper sum ৰ কথা কৈ আছো গতিকে এই সাব ইন্টারভেলটোৰ কাৰণে এই এটা ইয়াৰ দুটা সাব ইন্টারভেল বনি যাব এটা কি হ'ব so এই xr point to yr আৰু yr-1 আৰু y ৰ মাজত লোৱাৰ লগে লগে দুটা সাব ইন্টারভেল বনিব কি বনিব এটা হল yr-1 xr আৰু এটা বনিব কি xr আৰু yr so এই দুটা সাব ইন্টারভেল এটা when we are talking about the upper sum so we consider the supremum of the
function at the subinterval. Supremum of kotha ko subinterval. So y r minus 1 আৰু x r আৰু x r y r a subinterval to that supremum value gital kilo media w1 and w2 be the supremum of fx, that means supremum value of the function in code loisu ami y r minus 1 and xr and xr y r subinterval, right? Again let delta x1 আমি কি কৰিছো কনসিডাৰ কৰিছো delta x1 to কি কনসিডাৰ কৰিছো the length of the subinterval, length of car consider কৰিছো y r minus 1 আৰু x r আৰু delta x to consider কৰিছো car length of x r আৰু y r আমি কি consider কৰিছো length consider কৰিছো length of the subinterval. এতিয়া সোয়া একিনি consideration of পাছত that means p star to আমি বনাই লোৱা পাছত that means refinement of the partition কৰি লোৱা পাছত আৰু লগতে এই দুটা subintervalৰ কাৰণে that means for this two subintervalৰ কাৰণে supremum value consider কৰাৰ পাছত এতিয়া আমি কি কৰিম u p star f find out কৰিম ঠিক আছে u p star f find out কৰিম that means upper sum for the refinement of partition find out কৰিম তো এখিনি চাই লবা তোমালোকে now u p star f কি হ'ব u p star f কি হ'ব মন কৰা m1 so p star কি হ'ব p star refinement কি হ'ব y not এইবোৰ পইণ্টস তো থাকিবই y2 এইবিলাক পইণ্ট আৰু p থকা পইণ্ট বিলাকো থাকিব লগতে yr minus 1 ৰ মাজত এই xr পইণ্ট এটা এক্সট্ৰা পইণ্ট এড হৈ যাব ইমানে ডিফাৰেন্স b তো এই দুটা পাৰ্টিশনৰ মাজত ডিফাৰেন্স কি ইয়াতে xr পইণ্ট ইনক্লুড দ্যাট মিন দুটা সাব ইন্টাৰভেল এক্সট্ৰাকে বনিব এটা হল এইটো আৰু এটা হল এইটো ঠিক আছে তো কি হ'ব up star f so confuse কৰিব লগা একো নাই so আগতে লিখাৰ ধৰণে সামেশনটো লিখিম বাস এই দুটা সাব ইন্টাৰভেলৰ কাৰণে চেঞ্জ হ'ব তো m1 delta y1 হ'ব m2 delta y2 হ'ব plus dot এতিয়া সোয়া এতিয়া এই সাব ইন্টারভেল দুটা আহি যাব তো বাকিখিনি তো একে থাকিব এই দুটা সাব ইন্টারভেলৰ কাৰণে মই ফার্স্ট সাব ইন্টারভেলটো সুপ্রিমাম m1 m2 কি ৰিপ্ৰেজেন্ট কৰিছে সুপ্রিমাম সো ইয়াৰ কাৰণে তো থাকিব m এটা ক্যাপিটাল m এটা তো এটো কি হৈছে ফার্স্টটো নাম দিছিলো w1 এটো কাৰণে সুপ্রিমাম ভ্যালুটো w1 দিছো আৰু লেংথ অফ দা সাব ইন্টারভেল কি নাম দিছিলো delta x1 তো এই for this sub interval that means yr minus 1 xr কাৰণে next xr আৰু yr sub interval টো কাৰণে supremum কি লৈছিল w2 আৰু ইয়াৰ sub interval length টো কিমান লৈছিল delta x2 so plus dot mn delta n delta yn ইয়াৰ নামটো দিছো ইকুৱেচন নম্বৰ 2 ঠিক আছে so এতিয়া আমি ইকুৱেচন নম্বৰ 1 অলৰেডি কি পাইছিলো ইকুৱেচন নম্বৰ 1 ত upf পাইছিলো ঠিক আছে upf ইকুৱেল টু কিমান পাইছিলো m1 delta y1 dot mn delta n yn পাইছিল তাত কিন্তু xr পইণ্টটো নাছিল ঠিক আছে এটো আমি ইকুৱেচন নম্বৰ 1 দিছো এতিয়া আমি কি কৰিম subtracting 1 minus 2 ইকুৱেচন নম্বৰ 1 আৰু minus 1 আৰু 2 যদি মাইনাস কৰো আমি কি পাম upf minus u p star f so maximum point cancel যাব কাৰণ similar আছে খালি কি থাকিবগৈ মন কৰিবা খালি কি থাকিবগৈ so cancel কৰাৰ পিছত কি থাকিবগৈ mr so ইয়াৰ মাজতে সোৱা একিনি মাজতে delta ইয়াতে mr delta yr এটা আছে মাজত ঠিক আছে ইয়াতে mn plus mn delta yn right এটো থাকিব so upf ত সোৱা মন কৰা upf ত আগৰ পাৰ্টিশন টু ap ৰত ইয়াতে y r minus 1 yr2 আছিল right এতিয়া সোৱা p
পি পাৰ্টিশ্যনটোৰ কথা কৈছোঁ যদি পি পাৰ্টিশ্যনটোৰ কথা কওঁ y0 y1 ডট 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 yr -1 yr yn আছিলে ঠিক আছে তো এই পাৰ্টিশ্যনটো পি পাৰ্টিশ্যনটোত এইখিনি আছিলে এইখিনি ভেলু আছিলে কিন্তু yr -1 আৰু y ৰ মাজত xrটো নাছিলে সো আমি এই সাব ইন্টাৰভেলটোৰ কথা কওঁ যদি পি পাৰ্টিশ্যনটোৰ কাৰণে এই সাব ইন্টাৰভেলটোৰ কথা কওঁ যদি ইউপিএফ লওঁতে আমি এই সাব ইন্টাৰভেলটোৰ কাৰণে কি লিখিম mr ডেল্টা yr লিখিম ন যদি সামেশনটো লওঁ দ্যাট মিন্স mr ডেল্টা yr এই পইণ্টটো এইখিনি থাকিব প্লাস ডট 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 কি হ'ব mn ডেল্টা yn হ'ব এটা চোৱা এই 1 ৰ পৰা 2 টু মাইনাস কৰোঁতে এই 1 ৰ পৰা এই 2 টু মাইনাস কৰোঁতে বাকি সববিলাক টাৰ্ম কেনসেল যাব থাকিব কি mr ডেল্টা yr টো থাকিব ডেল্টা yr টো থাকিব ৰাইট তো মাইনাস কি থাকিব w1 ডেল্টা x1 থাকিব মাইনাস w2 ডেল্টা x2 থাকিব সো বাকি সব টার্ম ক্যান্সেল যাব ঠিক আছে সো এখিনতে আই হোপ ক্লিয়ার হৈছে তোমালোকৰ সো নেক্সট ইতিয়া চোৱা ইয়াৰ পৰা কি পাম তোমালোকে এই সাব ইন্টাৰভেলটো মন কৰিবা yr -1 xr আৰু yr এটা ডেল্টা yr মিন্স কি হ'ব ডেল্টা yr মিন্স ইয়াৰ লেংথটো এ সাব ইন্টাৰভেলটোৰ লেংথটো হ'ল ডেল্টা x1 আৰু এ সাব ইন্টাৰভেলটোৰ লেংথটো হ'ল ডেল্টা x2 গতিকে ডেল্টা yr কিমান হ'ব ডেল্টা x1 ডেল্টা x2 ডেল্টা x1 ডেল্টা x2 হ'ব তো মাইনাস w1 ডেল্টা x1 মাইনাস w2 ডেল্টা x2 ঠিক আছে এতিয়া আমি কি কৰিম ভাঙি বেলাই লিখিম তো mr ডেল্টা x1 প্লাস mr ডেল্টা x2 minus w1 delta x1 minus w2 delta x2 এটা আমি কমন লম delta x1 কিটা সো delta x1 কমন লম তারপর delta x2 কমন লম তো লিখিম কমন লোৱা আছে mr minus w1 plus delta x2 কমন লম কি পাম mr minus w2 সো এতিয়া আমি কি কৰিব লাগিব mr আৰু w1 আৰু mr আৰু w2 কে ভ্যালু কিটা ক্যালকুলেট কৰিব লাগিব সো তাৰ কাৰণে এটা আমাক হিন্ট দিয়া আছে কোৱেশ্চনটোত তো সেই হিন্টটো আমি মন কৰি পেলাই আমি এইকেইটা ভ্যালু ক্যালকুলেট কৰি ল'ব লাগিব এতিয়া তোমালোকে চোৱা yr -1 xr আৰু yr that means yr -1 yr মাজত পইণ্টটো লৈছো xr ঠিক আছে আৰু ইয়াৰ কাৰণে আমি সুপ্ৰিমাম ভ্যালুটো কৰিছো এই সাব ইন্টাৰভেলটোৰ কাৰণে w1 আৰু এই xr আৰু yr কাৰণে সুপ্ৰিমাম ভ্যালুটো লৈছো w2 আৰু এই হোল সাব ইন্টাৰভেল that means yr -1 সো এই yr -1 আৰু yr কাৰণে সুপ্ৰিমাম ভ্যালুটো কি হয় mr আৰু এই w1 আৰু w2 টো তোমালোকে মন কৰা এই ডাঙৰ সবসে এই ডাঙৰ ভ্যালু that is mr টোতকে সৰুৱে হ'ব that means মই ক'ব বিচাৰিছো w1 less than equal to mr হ'ব w2 less than equal to mr হ'ব সো এইকেইটা তোমালোকে ভেৰিফাই কৰি চাব পাৰা আমছে ঠিক আছে সো ইয়াৰ পৰা আমি কি পাম মন কৰা হিয়াৰ w1 and w2 less than equal to mr and since fx is a bounded function fx to কি হয় bounded function হয় और bounded function হলে তোমালোকে জানা তো modulus of this function is less than some value k so bounded হলে এটো হয় that means less than equal to k বুলি ক'ব পাৰা ঠিক আছে তো ইয়াৰ পৰা কি লিখিব পাৰা যদি এটো আমি modulus সাইনটো অতৰাই দিও তো fx is lying between plus k and minus k ঠিক আছে তো minus k and k and আমি কি গম পাইছো এতিয়া লগে আমি কি গম পাইছো fx ৰ ভ্যালু কি -k আৰু +k ৰ মাজত থাকিব আৰু আমি কি গম পাইছো যে আমি কি জানো যে w1 সো w1 কি হয় less than equal to k হয় আৰু w2 less than equal to w1 is less than equal to mr w1 আমি কি পাইছো less than equal to mr আৰু w2 less than equal to mr
এতিয়া চোৱা w1 ইকুৱেল টু লেছ দেন ইকুৱেল টু mr আৰু এই ৰিলেশ্যনশ্বিপটোৰ পৰা তোমালোকে কি কনক্লুড কৰিব পাৰা এইটো fx হোৱা fx ইজ লাইং বিটুইন -k and +k আৰু fx ৰ সুপ্ৰিমাম ভ্যালুটো কি হয় mr ক্যাপিটেল mr the supremum value of fx in the interval yr -1 আৰু yr কি হয় mr হয় ক্যাপিটেল mr হয় এটো তোমালোকে জানাই গটিকে since fx is lying between -k and +k so capital mr কি হ'ব +k আৰু -k এর মাজত থাকিব right so capital mr will lie in between +k and -k এতিয়া সো w1 is less than equal to mr আমি অলৰেডি পাইছো আৰু mr is less than equal to k ইয়াৰ পৰা দেখিছা mr is less than equal to k and greater than equal to -k তো এই কিটা এই দুটা যদি তোমালোকে কম্বাইন কৰা তো এই দুটা কম্বাইন কৰিলে তোমালোকে কি পাবা w1 is less than equal to mr তোমালোকে ভেৰিফাই কৰি চাব পাৰা less than equal to mr less than k and greater than w1 is greater than equal to -k ঠিক আছে সো এটা প্ৰপাৰ্টি আছে তোমালোকে এই প্ৰপাৰ্টিটো যদি জানা তো ঠিকে আছে আৰু যদি নজনা এই প্ৰপাৰ্টিটো চাবা এই প্ৰপাৰ্টিটোৰ পৰা তোমালোকে এই দুটা কম্পেয়াৰ কৰি পেলাই উলাই ল'ব পাৰিবা সো 2 is less than equal to 4 is less than equal to 10 is less than equal to যদি 15 হয় তোমালোকে কেনেকৈ লিখিব পাৰা এই বস্তুটো যে 10 - 4 is less than equal to 15 - 2 লিখিব পাৰা সো এটো ইনইকুয়ালিটি প্ৰপাৰ্টি হয় এই প্ৰপাৰ্টিটো ভেৰিফাই কৰি চাবা সো এটোৰ পৰা আমি এই বস্তুটো লিখিছো সো এতিয়ালৈকে আমি কি পালো এই দুটা কম্বাইন কৰি পেলাই আমি পালোগৈ কি যে -k less than equal to w1 is less than equal to mr less than equal to k এতিয়া সো ইয়াৰ পৰা আমি কি লিখিব পাৰো mr is mr minus w1 is less than equal to k minus k লিখিব পাৰো ইয়াৰ পৰা তো ইয়াৰ পৰা কি ইমপ্লাই কৰে mr minus w1 is less than equal to 2k ঠিক আছে তো mr minus w1 is less than equal to 2k in the similar way তোমালোকে এই এনেকে w1 টো লৈ লবা w1 টো লৈ পেলা আকৌ কম্পেয়াৰ কৰিবা w1 w2 ললে কি হ'ব w2 less than equal to mr আৰু এই দুটাৰ মাজত কম্পেয়াৰ কৰিবা দ্যাট মিন্স ইয়াত w2 লৈ পেলা তোমালোকে এই দুটা কম্বাইন কৰিবা কম্বাইন কৰি পেলা আকৌ এগেইন কি পাবা mr minus w2 again less than 2k হ'ব সো তোমালোকে mr minus w1 আৰু mr minus w2 কি পালাগৈ less than equal to 2k আৰু mr minus w2 কি হয় less than equal to 2k পালা ঠিক আছে এতিয়া তোমালোকে মন কৰা ইয়াতে আমি কি কৰিম এখিনি ভ্যালু দ্যাট মিন্স upf minus up star f for ভ্যালুটো কি পালোগৈ আমি লিখিম এতিয়া less than so ইয়াত mr minus w1 আৰু mr minus w ঠাইত কি লিখিম less than 2k লিখিম that means কি হ'ব 2k delta x1 plus 2k delta x2 লিখিম হ'ব তো upf minus up star f কি পালো 2k delta x1 plus 2k delta x2 পালো right so ইয়াৰ পৰা কি পাবা 2k টো কমন লোৱা delta x1 plus delta x2 লিখিবা so less than 2k delta x1 delta x2 means কি হয় delta yr পাইছিলো আৰু নৰ্ম ভ্যালুটো কি হয় নৰ্ম কি আছিল norm of p is less than delta পাইছিলো মনত আছে তোমালোকৰ তো less than delta পাইছিলো that means why length of each sub interval is less than delta তো ইয়াৰ পৰা কি লিখিব পাৰা less than 2k delta লিখিব পাৰা that means that is what upf minus up star f is less than 2k delta এটা তোমালোকে কি দেখিলা যেতিয়া এটা তোমালোকে
এই পাৰ্টিশ্যনটো পি পাৰ্টিশ্যনটো কি লৈছোঁ y0 equal to a y2 dot 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 y r minus 1 ইয়াৰ মাজত এই পাৰ্টিশ্যনটো আছিলে পি পাৰ্টিশ্যনটো আছিলে এইটো y not y1 ভালকৈ লিখি দিছোঁ y1 y2 dot 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 y r minus 1 y r yn এই পাৰ্টিশ্যনটোত তোমালোকে এটা পইণ্ট ইনক্লুড কৰোঁতে ইয়াৰ মাজত এটা পইণ্ট কি লৈছিলা x rটো যেতিয়া ইনক্লুড কৰিছিলা তেতিয়া কি পালা y upf minus up star f less than 2k delta সো এইখিনি ক্যালকুলেশন থ্ৰু আউট দ্য ক্যালকুলেশন আমি গম পালো এতিয়া যদি আমি কওঁ যে আকৌ এটা পইণ্ট বাই ইনসাৰ্টিং another point in the partition p we have আমি কি পাম upf মানে দুটা পইণ্ট ইনক্লুড কৰাৰ লগে লগে up star f তো কি হ'ব 2k plus 2k delta আছে আৰু 2k delta এটা আহি যাব তো দুটা পইণ্ট যেতিয়া আমি ইনসাৰ্ট কৰিম তেনেকৈ সো ইন দিস ওয়ে যেতিয়া আমি পইণ্টছবোৰ ইনক্ৰিজ কৰি গৈ থাকিম আৰু আমি জানো কি p in the partition in the partition p1 we have কিমানটা পইণ্ট আছে p minus 1 টা পইণ্ট আছে p1 টো কি আছিলে p1 x0 a x1 x2 dot 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 xp equal to b ইয়াত কেইটা পইণ্ট আছে এই পইণ্ট পাৰ্টিশ্যনটো p minus 1 টা পইণ্টছ আছে ঠিক আছে এই পাৰ্টিশ্যনটো p minus 1 টা পইণ্ট আছে আৰু ইয়াৰ পৰা এটা এটাকে পইণ্ট যদি ইনসাৰ্ট কৰি যাওঁ তো ওভাৰঅল upf গোটেইখিনি ইনসাৰ্ট কৰাৰ পিছত upf p minus 1 টা পইণ্ট ইনসাৰ্ট কৰাৰ পিছত কি হৈ যাব p star f কি হৈ যাব 2k delta এনেকৈ এটা এটাকে বহাই গৈ থাকোঁতে 2k delta এনেকৈ প্লাছ হৈ গৈ ডট 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 কিমান হ'ব কিমান বাৰ এড হ'ব 2k deltaটো p minus 1 টাইমছ এড হ'ব ৰাইট চোৱা upf minus up star f that means চোৱা যেহেতু পাৰ্টিশ্যন p1 ত কিমানটা পইণ্ট আছে কৈছোঁ p minus 1 টা পইণ্ট আছে ইয়াতে টোটেল p1 ত কিমানটা আছে p minus 1 টা পইণ্ট আছে ঠিক আছে টোটেল p minus 1 পইণ্টছ আছে এই পাৰ্টিশ্যনটোত p1 ত এতিয়া চোৱা ইয়াৰ পৰা এটা এটা পইণ্ট যদি p পাৰ্টিশ্যনটোত ইনসাৰ্ট কৰি গৈ থাকোঁ সো দুটা পইণ্ট ইনসাৰ্ট কৰিলে কি হ'ল 2k delta plus 2k delta হ'ল এতিয়া যদি এটা এটাকে পইণ্ট ইয়াত ইনসাৰ্ট কৰি গৈ থাকোঁ প্লাছ 2k deltaকে বাঢ়ি গৈ থাকিব সো 3 নম্বৰ পইণ্টটো এড কৰোঁতে 2k delta এটা আকৌ এড হৈ যাব নেক্সট আকৌ 4 নম্বৰ পইণ্টটো এড কৰোঁতে 2k delta এটা আকৌ বাঢ়ি যাব তেনেকৈ p minus 1 টা পইণ্ট এড কৰোঁতে এই কিমান টাইমছ 2k delta টো এড হ'ব p minus 1 টাইমছ এড হ'ব ঠিক আছে তো এইটোৱে কনসেপ্ট তো ইয়াৰ পাছত আমি কি লিখিম যেহেতু টোটেল p minus 1 টা পইণ্টছ ইনসাৰ্ট কৰি পেলাই ৰিফাইনমেণ্ট কৰি পেলাই আমি এইটো কৰিব পাৰোঁ লোৱাৰ সাম আপাৰ সাম আৰু আপাৰ সাম দুটাৰ মাজত ডিফাৰেন্সটো চেক কৰোঁ সো টোটেলি আমি p minus 1 টা পইণ্ট ইনসাৰ্ট কৰোঁতে upf minus up star f কি হৈ যাব এতিয়া মন কৰা up star f minus upf minus up star f কি হৈ যাব less than এটা কি হ'ব 2k delta minus 1 2k p minus 1 times হ'ব ন 2k p minus 1 into delta হ'ব ঠিক আছে now ইয়াৰ পৰা কি কৰিম now choosing delta হ'ব ওকে তো ইয়াৰ পাছত চোৱা ইয়াৰ পাছত কি কৰিম এটা চোৱা up star আমি কি জানো এগেইন আমি কি জানো again we know that what আমি আগতে পঢ়িছিলো p star f কি হ'ব এবাৰ less than p1 f হ'ব তো মই ফার্স্ট ভিডিওটো স্টার্টিংতে কৈছো যে ৰিফাইনমেন্ট কৰাৰ পাছত কি হয় ৰিফাইনমেন্ট অফ পাৰ্টিশন কৰাৰ পাছত up star f টো সদায় অৰিজিনাল পাৰ্টিশনটোৰ আপাৰ সামতকে সৰু হয়
তো এটো ভ্যালু এতিয়া ইয়াত ইনসার্ট কৰিম ইয়াত সাবস্টিটিউট কৰিম কি পাম তেতিয়া UPF minus UP1F less than equal to 2k p minus 1 delta right তো ইয়াৰ পাছত কি পাম চোৱা তো UPF less than equal to 2k p minus 1 delta plus UP1 f পাম ঠিক আছে তো UP1 এতিয়া আমি কি জানো যে UP1 f তো আমি অলরেডি পাইছো তো UP1 f আমি কি পাইছিলো অলরেডি লেস দেন কি পাইছিলো লেস দেন আপার ইন্টিগ্রাল f dx plus epsilon by 2 পাইছিলো রাইট তো এই ভ্যালুটো আমি ইয়াত সাবস্টিটিউট কৰি দিম UPF less than equal to তিয়া less than এটা সো less than equal আছিল ইয়াত কিন্তু less than আছে গতিকে এতিয়া কি হৈ না থাকে ইকুয়াল টু না থাকিব তো 2k p minus 1 delta plus কি আইব আপার ইন্টিগ্রাল fx dx plus epsilon by 2 so now এতিয়া এই কি কৰিম এতিয়া আমি ডেল্টা টো চুজ কৰিম now choosing delta in such a way that delta ki so choosing delta in such a way that delta is less than 1 epsilon by ki korim 4k p minus 1 so tite ki pam ami ya pora a relation to pora final a relation to pora ki pam UPF minus or UPF less than 2k এটা সোয়া ডেল্টা টু কি আমি কি চুজ কৰিছো less than epsilon by 2 so epsilon by 4k p minus 1 into কি হ'ব 2k p minus 1 plus এটো পাম fx dx plus epsilon by 2 পাম রাইট দেখিনলকে আই হোপ ক্লিয়ার হৈছে সো নেক্সট আমি ইয়াৰ পৰা কি পাম মন কৰা আমি ইয়াৰ পৰা পাম গৈ UPF less than ইয়াত থাকিব epsilon by 2 তো এটো ক্যান্সেল যাব 2 এ ইয়াক ক্যান্সেল কৰিলে 2 epsilon by 2 plus epsilon by 2 plus a to b fx dx so ইয়াৰ পৰা কি থাকিব আলটিমেটলি UPF is less than epsilon by 2 sorry epsilon a to b fx dx plus epsilon so আমাক যেটো প্রুফ কৰিব দিছিল ডাৰবক্স থিওৰামত এটো প্রুফ কৰিলো আৰু এইখিনি প্রুফ কৰিলো উইথ দা হেল্প অফ ৰিফাইনমেন্ট অফ পাৰ্টিশন ঠিক আছে তো ইন দিস ওয়ে আমি এবোৰ প্রুফ কৰিব পাৰো অকমান ভালকে মন কৰিবা আৰু লগতে তোমালোকে কনসেপ্টবোৰ ভালদৰে ক্লিয়াৰ কৰি যাবা ৰিফাইনমেন্ট অফ পাৰ্টিশন কি হয় তো প্ৰত্যেকটো বস্তুৱে আমি ভালকে আমি মাইনত অবজাৰভেশন কৰিলে আমি ভালকে বস্তুবোৰ বুজিব পাৰিম ওকে সো আই হোপ ক্লিয়াৰ হৈছে থিওৰামটো আৰু যদি কিবা বুজি নোপোৱা তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰি মোক সুধিব পাৰা সো আই উইল মেক ইউৰ ডাউট ক্লিয়াৰ সো থ্যাংক ইউ ফৰ ভিজিটিং মাই চেনেল